আপোনালোক সকলোকে স্বাগতম জনালো এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক ডিএমই নন টেকনিকেল আৰু আসাম পুলিচ আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামবিলাকৰ কাৰণে। তো আপোনালোকে ক্লাছটো শেষলৈ চাব। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে দ্য ডেচ এপইণ্টছ দ্য চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ ফাইনেন্স কমিশ্যন। ইয়াতে সোধা হৈছে, ইয়াতে ডেচ এটা দিয়া আছে খালী ঠাই, সেইটো আমি ফিল আপ কৰিব লাগিব। তলত 4টা অপশ্যন দিয়া আছে। তো ইয়াতে সোধা হৈছে কি, যোনটো ফাইনেন্স কমিশ্যন হয়নে নহয়, ফাইনেন্স কমিশ্যন কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে আপোনালোকে কওকচোন। আৰ্টিকেল 280 হয়নে নহয়, সেইটো হ'ল আপোনালোকৰ ফাইনেন্স কমিশ্যন। আৰু যোনটো আৰ্টিকেল 360 সেইটো হ'ল আপোনালোকৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হয়নে নহয়। এই দুটাত কনফিউজ হয় দেই বহুতৰ। ফাইনেন্স কমিশ্যন বুলি ক'লে সকলোৱে ভাবে 360 বুলি, এইটো নহয়। ফাইনেন্স কমিশ্যনটো আপোনালোকৰ আৰ্টিকেল 280 আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি যোনটো সেইটো আৰ্টিকেল 360। গতিকে সেইটো আপোনালোকে খেলি মেলি নহ'ব। ইয়াতে কি বুলি সুধিছে, ফাইনেন্স কমিশ্যনৰ যোনটো চেয়াৰমেন থাকে আৰু যোনটো মেম্বাৰ্ছ থাকে সেইবিলাকক কোনে এপইণ্ট কৰে বুলি ইয়াতে সুধিছে। সেইটো আপোনালোকে মনত ৰাখিব, কোনে এপইণ্ট কৰিব। ফাইনেন্স কমিশ্যনৰ যোনটো চেয়াৰমেন আৰু মেম্বাৰসকলক আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰিব হয়নে নহয়, যোনটো ভাৰতৰ ৰাষ্ট্ৰপতিৰে সেইটো পাৱাৰ থাকে এপইণ্ট কৰাটো। চ' আপোনালোকে সেইটো মনত ৰাখিব। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 দিয়া আছে দ্য ইলেকশ্যন কমিশ্যনাৰ কেন বি ৰিমুভড বাই দ্য ইলেকশ্যন কমিশ্যনাৰ কেনেকৈ আঁতৰাব পাৰি বুলি ইয়াতে সোধা হৈছে। তো আপোনালোকে মনত ৰাখক, প্ৰথমতে ইলেকশ্যন কমিশ্যনত কিমানজন ব্যক্তি থাকে। ইলেকশ্যন কমিশ্যনত আপোনালোকৰ 3জন ব্যক্তি থাকে হয়নে নহয়। আৰু ইয়াৰে এজন হ'ল চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু 2জন হ'ল বাকী ইলেকশ্যন কমিশ্যনাৰ হয়নে নহয়। 2জন ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে। চিফ ইলেকশ্যন কমিশ্যনাৰজন মেইন হয় বুজিছেনে। আৰু এতিয়া বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়, ৰাজীৱ কুমাৰ। আৰু 2জন যে ইলেকশ্যন কমিশ্যনাৰ এই দুগৰাকীৰ নাম কি হয় আপোনালোকৰ জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধু হয়নে নহয়। এতিয়া ইয়াতে সোধা হৈছে কি বুলি, ইলেকশ্যন কমিশ্যনাৰ দেই, ইয়াতে চিফ ইলেকশ্যন কমিশ্যনাৰৰ কথা সোধা নাই, ইয়াতে ইলেকশ্যন কমিশ্যনাৰৰ কথা সোধা হৈছে। ইলেকশ্যন কমিশ্যনাৰ এজনক আঁতৰাবলৈ কেনেকৈ আঁতৰাব পাৰি বুলি ইয়াতে সোধা হৈছে। ইলেকশ্যন কমিশ্যনাৰ মানে চাপ'জ আপোনালোকে ধৰি লওক, ইয়াতে এতিয়া মই ক'লোঁ ইলেকশ্যন কমিশ্যনাৰ আমাৰ কোন আছে, জ্ঞানেশ কুমাৰ এণ্ড সুখবীৰ সিং সান্ধু। চাপ'জ আপোনালোকৰ জ্ঞানেশ কুমাৰক আঁতৰাব লাগে। এই প্ৰচেছটো কেনেকুৱা হ'ব সেইটোকে ইয়াতে সোধা হৈছে। এতিয়া যদি আমি ইলেকশ্যন কমিশ্যনাৰক যদি আঁতৰাব লগা হয়, তেতিয়া ফাৰ্ষ্টত কি কৰিব লাগিব, যোনটো ইলেকশ্যন কমিশ্যনাৰক আঁতৰাব লাগে তাক চিফ ইলেকশ্যন কমিশ্যনাৰে কি কৰিব, চিফ ইলেকশ্যন কমিশ্যনাৰে যাব প্ৰেচিডেণ্টৰ ওচৰত আৰু প্ৰেচিডেণ্টে সেইটো আঁতৰাই দিব। কিন্তু প্ৰেচিডেণ্টে ডাইৰেক্টলি আঁতৰাব নোৱাৰে, বুজিছে নাই আপোনালোকে কথাটো বুজক। প্ৰেচিডেণ্টে ডাইৰেক্টলি ইলেকশ্যন কমিশ্যনাৰসকলক ডাইৰেক্টলি আঁতৰাব নোৱাৰে, ডাইৰেক্টলি ৰিমুভ কৰিব নোৱাৰে। কাৰ সন্মতি লাগে, আপোনালোকৰ যোনটো আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ সন্মতিতহে কি কৰিব পাৰে, প্ৰেচিডেণ্টে ইলেকশ্যন কমিশ্যনাৰক আঁতৰাব পাৰে। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে, অপশ্যন চি, প্ৰেচিডেণ্ট অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ। প্ৰেচিডেণ্টে আঁতৰাব পাৰিব, কিন্তু কাৰ ৰিকমেণ্ডেশ্যন থাকিব লাগিব, আপোনালোকৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ ৰিকমেণ্ডেশ্যন থাকিব লাগিব। এইটো কথাটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3 দিয়া আছে হুইচ অফ দ্য ফলোয়িং আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। তলৰ কোনসকলক প্ৰেচিডেণ্টে এপইণ্ট কৰে বুলি ইয়াতে সুধিছে। আৰু ফাৰ্ষ্ট অপশ্যনত কি দিয়া আছে, ফাৰ্ষ্ট অপশ্যনত দিয়া আছে আপোনালোকৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া। চিফ জাষ্টিচ অফ ইণ্ডিয়াক প্ৰেচিডেণ্টে এপইণ্ট কৰে নাই, এপইণ্ট কৰে হয়নে নহয়। ইলেকশ্যন কমিশ্যনাৰক প্ৰেচিডেণ্টে এপইণ্ট কৰে। আৰু জাজেছ অফ সুপ্ৰিম কোৰ্টৰ যিবিলাক জাজেছ তেখেতলোককো কোনে এপইণ্ট কৰে, প্ৰেচিডেণ্টে এপইণ্ট কৰে। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে, অল অফ দি এবভ। চ' আপোনালোকে মনত ৰাখিব, আমাৰ অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন ৰাজ্যসভা। ইয়াতে সোধা হৈছে ৰাজ্যসভাত কিমান মেম্বাৰ থাকে বুলি সুধিছে। সেইটো আপোনালোকে সকলোৱে গম পাই চাগে ন। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, 250 মেম্বাৰ থাকে হয়নে নহয় ৰাজ্যসভাত। আৰু ৰাজ্যসভাক কি বুলি জনা যায়, ৰাজ্যসভাক আপোনালোকৰ আপাৰ হাউচ বুলি জনা যায়, আপাৰ হাউচ হয়নে নহয়। ৰাজ্যসভাক আপাৰ হাউচ বুলি কোৱা হয়। আৰু ৰাজ্যসভাৰ যোনটো চেয়াৰমেন হ'ল আপোনালোকৰ যোনটো ভাইচ প্ৰেচিডেণ্ট হ'ল ৰাজ্যসভাৰ চেয়াৰমেন। কেতিয়াবা কুৱেশ্যন সুধি দিয়ে কি ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় বুলি সুধি দিয়ে। কুৱেশ্যন নম্বৰ 5 দিয়া আছে ৰাইট টু ইনফৰমেশ্যন এক্ট ৱাজ পাছড ইন দ্য ইয়েৰ।
ৰাইট টু ইনফৰমেশ্যন, যোনটো আপোনালোকৰ RTI, ৰাইট টু ইনফৰমেশ্যনৰ জৰিয়তে আপোনালোকে সকলোবিলাক তথ্য আপোনালোকৰ গভৰ্ণমেণ্টৰ পৰা আহৰণ কৰিব পাৰে। ছাপ'জ এতিয়া ছাপ'জ আপোনালোকৰ RRB গ্ৰুপ ডিৰ ফৰ্ম ফিল আপ চলি আছে, বুজিছেনে? RRB গ্ৰুপ ডিৰ ফৰ্ম ফিল আপ চলি আছে। RRB গ্ৰুপ ডিত কিমানটা ফৰ্ম ফিল আপ হ'ল যদি আপোনাৰ জানিব মন যায়, দেন আপুনি RTI কৰিব পাৰে, বুজিছেনে? RTI কৰিব পাৰে, ৰাইট টু ইনফৰমেশ্যন বুলি কোৱা হয়, RTI কৰিব পাৰে। ছাপ'জ যোৱা বছৰ আমাৰ অসমত ADRE এক্সাম হৈ গ'ল, ADREত কিমানটা ফৰ্ম ফিল আপ হৈছে সেইটো যদি আপোনালোকে জানিব বিচাৰে, দেন আপোনালোকে RTI কৰিব পাৰে, সেইটো হ'ল আপোনালোকৰ ৰাইট টু ইনফৰমেশ্যন, সেইটো আমাৰ এটা অধিকাৰ হয় RTI। আৰু এই RTIটো আমাৰ ভাৰতবৰ্ষত কেতিয়া পাছ কৰা হৈছিল, RTI এক্ট যোনটো, সেইটো এটা আইন হয়, সেইটো আইনটো কেতিয়া পাছ কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষত, সেইটো আপোনালোকে মনত ৰাখিব। 2005ত সেইটো RTI আইনটো পাছ কৰা হৈছিল, বুজিছেনে? Question number 6. Question number 6 দিয়া আছে, the 52nd Amendment Act 1985 is popularly known as, যোনটো 52nd Amendment আমাৰ ভাৰতবৰ্ষত পাছ হৈছিলে, কিমান চনত পাছ হৈছিলে? 1985 চনত। আৰু তাকে কি বুলি জনা যায়? 52nd Amendmentক আৰু কি বুলি জনা যায়? ডাইৰেক্টলি সুধিছে। ইয়াতে আপোনালোকে সেইটো ডেটটো মনত ৰাখি ল'ব। 52nd Amendment কেতিয়া হৈছিল? 1985ত, হয়নে নহয়? 52nd Amendment 1985। আৰু 52nd Amendmentক কি বুলি জনা যায়? আপোনালোকৰ যোনটো এণ্টি ডেফেকশ্যন ল বুলি জনা যায়, বুজিছানে? 52nd Amendmentক কি বুলি জনা যায়? এণ্টি ডেফেকশ্যন ল বুলি জনা যায়। যেনেকে 86th Amendmentক কি বুলি জনা যায়? ৰাইট টু এডুকেশ্যন বুলি জনা যায়, হয়নে নহয়? ৰাইট টু এডুকেশ্যন, তেনেকৈ আপোনালোকে মনত ৰাখি ল'ব। ঠিক তেনেদৰে 42nd Amendmentক কি বুলি জনা যায়? আপোনালোকৰ মিনি কনষ্টিটিউশ্যন, বুজিছেনে? মিনি কনষ্টিটিউশ্যন। চ' সেইকেইটা আপোনালোকে মনত ৰাখি ল'ব। যিকোনো এক্সামৰ কাৰণে সেইবিলাক খুবেই এটা প্ৰয়োজনীয় কুৱেশ্যন হ'ব পাৰে, বা মষ্ট ৰিপিটেডলি আস্কিং কুৱেশ্যন হয় আপোনালোকৰ RRB বা SSCত। Question number 7. Question number 7ত দিয়া আছে, Panchayati Raj system in India is laid down under, পঞ্চায়তী ৰাজ চিষ্টেম কাৰ আণ্ডাৰত থাকে বুলি সুধিছে। পঞ্চায়তী ৰাজ চিষ্টেম, আপোনালোকে এতিয়া এটা কথা মনত ৰাখক, যোনটো পঞ্চায়তী ৰাজ চিষ্টেম সেইটো কিমান নম্বৰ আৰ্টিকলৰ আণ্ডাৰত আহে, সেইটো যদি গম পায় আপোনালোকে কাৰেক্ট অপশ্যনটো গম পাই যাব অলৰেডি। আৰ্টিকল কিমানত আহে? আৰ্টিকল আপোনালোকৰ আহে 40ত, বুজিছেনে? আৰ্টিকল 40ত কি আহে? আপোনালোকৰ পঞ্চায়তী ৰাজ চিষ্টেম বা পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন আৰ্টিকল 40ত আহে, বুজিছেনে? আৰ্টিকল 40ত আহে। আৰু কিমান নম্বৰ আপোনালোকৰ চিডিউলত আহে কওকচোন? কিমান নম্বৰ চিডিউলত আহে? আপোনালোকৰ চিডিউল নম্বৰ 11ত আহে। আৰ্টিকেল নম্বৰ 40 আৰু চিডিউল নম্বৰ 11, আৰ্টিকেল নম্বৰ 40 আৰু চিডিউল নম্বৰ 11, বুজিছেনে? সেইটো হ'ল আপোনালোকৰ পঞ্চায়তী ৰাজ চিষ্টেম বা পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন। এতিয়া আপোনালোকে কওক, যোনটো ফাণ্ডামেণ্টেল ৰাইটছ আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইটছ কিমান নম্বৰ আৰ্টিকেলৰ পৰা কিমান নম্বৰ আৰ্টিকেললৈ থাকে, সেইটো আপোনালোকে সকলোৱে গম পায়। আৰ্টিকেল 12 to 35, হয় নে নহয়? ফাণ্ডামেণ্টেল ডিউটিজ আৰ্টিকেল 51A, আৰু ইলেকশ্যন কমিশ্যন আৰ্টিকেল 243। এতিয়া কাৰ আণ্ডাৰত আহিব? DPSP কিমানৰ পৰা কিমানলৈ ষ্টাৰ্ট হয়? আপোনালোকৰ 36 to 51 DPSP। গতিকে আমাৰ আৰ্টিকেল 40টো কাৰ আণ্ডাৰত আহিব? 36 আৰু 51ৰ মাজত আহিব, হয়নে নহয়? গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? DPSP, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ আণ্ডাৰত আমাৰ পঞ্চায়তী ৰাজ চিষ্টেমটো আহিব, হয়নে নহয়? চ' সেইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পৰা ৰিলেট কৰি সকলোবিলাক যদি আপোনালোকৰ মনত থাকে, যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ 12 to 35, ফাণ্ডামেণ্টেল ডিউটিজ 51A, ইলেকশ্যন কমিশ্যন 243, এনেকৈ যদি মনত থাকে আপোনালোকেতো কাৰেক্ট অপশ্যন বাছি ল'ব পাৰিব। DPSP 36 to 51, তেনেকৈ আপোনালোকে মনত ৰাখি ল'ব। সকলোবিলাক মনত ৰাখি যাব ট্ৰাই কৰিব, বুজিছেনে? Question number 8. Question number 8ত দিয়া আছে, who can dissolve the ৰাজ্য সভা? ইয়াতে সোধা হৈছে ৰাজ্য সভাক কোনে ডিজলভ কৰিব পাৰে বা কোনে ধ্বংস কৰিব পাৰে বুলি ইয়াতে সোধা হৈছে। ৰাজ্য সভাক কোনে ধ্বংস কৰিব পাৰে? কোনোবা পাৰিব জানো? কোনো নোৱাৰে, বুজিছেনে? সেইটো আপাৰ হাউচ হয়, হয়নে নহয়? ৰাজ্য সভা মানে আপাৰ হাউচ। আপাৰ হাউচক ডিজলভ কৰিব পাৰে নেকি? নোৱাৰে সেইটো। চ' নন অফ দ্য এবভ। ইয়াতে প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, স্পীকাৰ দিয়া আছে, গতিকে নন অফ দ্য এবভ আমাৰ কাৰেক্ট অপশ্যন হ'ব। চ' অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। Question number 9. Question number 9ত দিয়া আছে, which among the following is the first state in India to have the পঞ্চায়তী ৰাজ system? আমাৰ যোনটো ভাৰতত পঞ্চায়তী ৰাজ চিষ্টেম থকা প্ৰথম ষ্টেটখন কোনখন আছিল বুলি সুধিছে, সেইটো আপোনালোকে মনত ৰাখিব। আমাৰ যোনটো পঞ্চায়তী ৰাজ চিষ্টেম ফাৰ্ষ্টতে কেতিয়া ইমপ্লিমেণ্ট হৈছিলে? আপোনালোকৰ 1959, হয়নে নহয়? 1959ত আপোনালোকৰ যোনটো ৰাজস্থান ষ্টেট, বুজিছেনে? ৰাজস্থানৰ যোনটো নাগৰ ডিষ্ট্ৰিক্ট, ৰাজস্থানৰ নাগৰ ডিষ্ট্ৰিক্টত
ফাৰ্ষ্ট আপোনালোকৰ পঞ্চায়তী ৰাজ চিষ্টেম স্থাপন কৰা হৈছিল বা ইমপ্লিমেণ্ট কৰা হৈছিল কিমান চনত? 1959 চনত। বুজিছেনে? তো আপোনালোকে মনত ৰাখিব, যদি পঞ্চায়তী ৰাজ চিষ্টেমৰ কথা কয়, ফাৰ্ষ্ট পঞ্চায়তী ৰাজ চিষ্টেম বা ফাৰ্ষ্ট পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন বুলি কয়, তেতিয়া আপোনালোকে মনত ৰাখিব আপোনালোকৰ ৰাজস্থান। বুজিছেনে? ৰাজস্থান। ফাৰ্ষ্ট পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন বুলি ক'লে ৰাজস্থান। যদি ফাৰ্ষ্ট পোষ্ট অফিচ বুলি কয়, দেন আপোনালোকে মনত ৰাখিব কলকাতা। বুজিছেনে? কলকাতা। ফাৰ্ষ্ট পোষ্ট অফিচ আপোনালোকৰ কলকাতা আৰু ফাৰ্ষ্ট পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন আপোনালোকৰ ৰাজস্থান। ৰাজস্থানৰ কোনখন ডিষ্ট্ৰিক্টত? নাগৰ ডিষ্ট্ৰিক্ট আৰু 1959। কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট ছাং এট দ্য ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন কিমান চনত বন্দে মাতৰম প্ৰথমৰ বাবে গোৱা হৈছিল বুলি সুধিছে ইয়াতে। চ' আপোনালোকে 1896ত প্ৰথমে কংগ্ৰেছ অধিৱেশনত আপোনালোকৰ বন্দে মাতৰম গোৱা হৈছিল। আৰু বন্দে মাতৰম কোনে লিখিছিল আপোনালোকৰ? সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। সেইটো হ'ল আপোনালোকৰ হোমৱৰ্ক কুৱেশ্যন। চ' সেইখিনি আছিল আজিৰ কুৱেশ্যনসমূহ। চ' আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব আৰু লাইক এটা কৰি দিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ বা আপোনালোকৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।